নমস্কাৰ সকলোকে আশা কৰো সকলো ভালে আছে সো ঘৰৰ পৰা ওলাই আহিছো এই পিছফালে বেগ আৰু এই বেগত আছে কাপোৰ আজি আমাৰ নাটক হ'ব কৈটো আছিল এটা ভিডিও দেখা পাইছে পৰহি এটা ভিডিও আপলোড কৰিছিল আমাৰ নাটকৰ শেষ আখৰাৰ ভিডিও আপলোড কৰিছিল আমাৰ আখৰাত অভিজিত ভট্টাচাৰ্য স্যাৰ আহিছিল আমাক অলপ উপদেশ দিবলৈ আৰু সেই ইমান দিনৰ কষ্ট সেই আখৰাৰ কষ্ট আজি ফল আমি পাম সকলোৱে ইমান কষ্ট কৰিছিল আৰু খুব কম দিনত আমি নাটকখন প্ৰস্তুত কৰিছো বহুত আমাৰ মানে প্ৰবলেমো হৈছিল কাৰণ এইখন নাটকত গুৰু দক্ষিণা যিখন নাট এইখন নাটকত আমাৰ বেছিকে সংলাপে আছে সংলাপ কৰে কাম বহুত আছে যদি সংলাপ যদি ভালকে নক নাটকখন হসাকৈ বেয়া হ'ব গতিকে সংলাপবোৰ মুখস্থ কৰাটো খুবেই প্ৰয়োজনীয় গতিকে পাৰালৈকে মুখস্থ কৰিছো চাও বাৰু কেনেকুৱা হয় নাৰ্ভাছ হৈ আছো ভালো লাগি আছে সো আজি আমাৰ নাটক আছে আপোনালোকেতো জানেই দুমনিচুকি ৰাস মহোৎসৱত জিমো পৰহি কৈছিলো দুমনিচুকি ৰাস মহোৎসৱত 17 তাৰিখে আমাৰ নাটক আছে আজি আমাৰ সেই 17 তাৰিখ আমি এতিয়া যাম নাটক পঢ়িবলৈ 8টাৰ পৰা টাইম দিয়া আছে চাও কিমান সোনকালে কৰিব পাৰো কাৰণ ঠাণ্ডাৰ দিন মানুহ বেছি সময় বাহিৰত থাকিবলৈ টান পায় এতিয়া বেজেৰাত আছো এয়া দেখা পাই না নাপায় এইয়া বেজেৰাৰ পৰা আমি এতিয়া যাম হালমাৰা বৰঘৰত য'ত আমাৰ আখৰা হৈ থাকে সেই বৰঘৰৰ পৰা অলপমান দূৰতে দুমনিচুকি বেছি দূৰ নহয় গতিকে বৰঘৰলৈকে যাম প্ৰথমতে বৰঘৰত আমাৰ বাইদেউ ৰখি আছে মেকআপ আৰ্টিষ্ট বাইদেউ মিনতি বাইদেউ তেওঁ আমাক প্ৰত্যেকবাৰে মেকআপ কৰি দিয়ে তেওঁ ৰখি আছে তেওঁ ফোন কৰিলোঁ তেওঁ তাতে যাম ধুনীয়াকৈ মেকআপ কৰিম আৰু ষ্টাৰ্ট হৈ যাব আমাৰ বহুত বেছি নাৰ্ভাছ হৈ আছে সকলোৱে আশীৰ্বাদ কৰিব ভালকৈ পাৰোঁ যাতে আমাৰ নাটকখন যাতে ভাল হয় সকলোকে আশীৰ্বাদ কৰিব আৰু লগতে মোকো এক্সট্ৰাকৈ আশীৰ্বাদ কৰিব যাতে মই পাৰোঁ ভালকৈ অভিনয় কৰিব চাই থাকিব ভিডিঅ'টো আপোনালোক শেষলৈকে দেখুৱাই থাকিম কি কৰোঁ কেনেকুৱা হয় বৰঘৰত আহি পাইছিলোঁ আখৰা গৃহ য'ত আছে এই বৰঘৰত আহি পাইছিলোঁ কিন্তু আৰু ইয়াতে বাইদেউ আছিল কিন্তু আমি ইয়াতে নকৰোঁ কাৰণ ইয়াতে আকৌ মেকআপৰ বস্তুখিনি ওলাই ল'লে আকৌ তালৈকে নিয়াটো দিগদাৰ হয় ন তাতেই কাৰণ মেইন মানুহবিলাক তাতেই ওলাব গতিকে আমি একদম জেগালৈকে গৈ আছোঁ ইয়াতে এজনী ছোৱালী বহি আছে এইজনী এইও আছে যিহেতু সেইদিনাটো দেখাইছিলোঁ আৰু ইয়াতো থাকে মোৰ লগত সদায় আমি এতিয়া গৈ আছোঁ আগফালেও কেইজনমান গৈ আছে পিছফালেও বাইদেউ আহি আছে বাইদেউৰ লগত আৰু কোনোবা আছে এই লগত সদায় থকা ছোৱালীজনী বাইদেউৰ লগত আহি আছে চিনি পোৱাত প্ৰব্লেম হ'ব কাৰণে গৈ আছোঁ এতিয়া চাই থাকক এইখন দলং এইখন হ'লে সেইখন দলংখন দৰং কামৰূপৰ সীমাত থকা দলং আৰু এয়া ৰাসৰ গৈ আছোঁ মথাউৰি এইফালে মথাউৰিৰে গৈ আমি ফুৰা ওলাব পাৰিম ঠাইত যাব পাৰিম আৰু আহি পালোঁ ৰাস এইটো বেগ এইফালে আমি এইজনী ছোৱালী আমাৰ হিৰইনৰ মাকজনী ইহঁত দুইজনী এইবাৰ ফাৰ্ষ্ট টাইম অলপ এক্সপিৰিয়েঞ্চ কম ভিডিঅ' বনাই আছোঁ এইজনী আমাৰ বাজনী মেকআপ আৰ্টিষ্ট প্ৰত্যেকবাৰে আমাৰ লগত থাকে আৰু মই সদায় ফাৰ্ষ্ট কৰোঁ সদায় এয়া ৰাস বেছি এখন পুৰণাও ৰাস নহয় আৰু বেছি ডাঙৰো নহয় সৰু এখন ইয়াৰে অঞ্চলৰ মানুহৰ সুবিধা হোৱাকৈ সৰু ৰাস হিচাপত এইখিনিয়ে আৰু এইখন আমাৰ মঞ্চখন অলপ সৰু আমি কুচুমপুৰত যেনেকুৱা কৰিছিলোঁ এই কুচুমপুৰৰ দৰে আৰু আছোঁ এতিয়া মঞ্চৰ পিছফালে লাহে লাহে আহিব ধৰিছে তাতে নৃত্য নাটিকাৰ দুজনী ছোৱালী মেকআপ কৰি আছে মই দেখাই আছোঁ বাৰু আৰু ইয়াতে আমাক যিহেতু মানে লগে লগে কিছুমান চিন এনেকুৱা থাকে যে ছোৱালীবোৰে কাপোৰ তাতে চেঞ্জ কৰিব লগা হয় তেতিয়া আমাক এক্সট্ৰাকৈ ঠাই এটা লাগে ঠাইটো বনোৱা হ'ল এই ঠাই বনোৱা হ'ল ইয়াতে আমি চেঞ্জ কৰিম এইটো হ'ল মঞ্চৰ পিছফাল এইবিলাক মঞ্চ এই ৰাসৰ কাষতে এখন বৰনদী এই বৰনদী এইখন দলং ইফালে দৰং ইফালে আমাৰ কামৰূপ আৰু এইখন বৰনদী আৰু এই বৰনদীৰ কাষতে সেই শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ অলপ দৃশ্য মানুহ পুৰা ভৰ্তি প্ৰায় মানুহ আহি উপস্থিত নৃত্য নাটিকা পুৰা সাজু নৃত্য নাটিকাৰ কাৰণে মানুহবিলাক পুৰা সাজু হৈ আছে নৃত্য নাটিকাৰ কাৰণে মানুহ পুৰা সাজু এয়া মূৰত এখন পাত চাত লগাই লৈছে একদম এখন মূৰত পাত চাত লগাই কাৰণে গছডাল হৈ ঘূৰি আছে সেউজীয়া কাপোৰ লৈ পাত লৈ কিনে একদম গছডালে হৈছে নাটকৰ আমাৰ দেউতা আহি গৈছে নাটকৰ আমাৰ দেউতা
মেকআপটো আপোনাক দৰকাৰে নাই এনেই জিলকি আছে এইটো আমাৰ গুণ্ডা আৰু তাৰপিছত হ'ব বেঙা ইয়ে বাপৰে এটা কি গাইস এতিয়া মেইন ইউটিউবাৰৰ মেকআপ কৰিব গৈছে যদি চাব মেকআপ ভালে ওসিল বেলগা অর্জি না কে তেরে ওসিল বেলগা 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 ভালই কেতিয়া পাই মেন ইটোৱা খুলি গৈ আমাৰ লগত দিছো কিবা এটা কক বৃহত্তৰ ডুমুচিকি ৰাস মহোৎসৱৰ আজিৰ আমাৰ যি অভিজিৎ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত নাট গুৰু দক্ষিণা এই গুৰু দক্ষিণাৰ পৰিচালক আমাৰ সন্মানীয় প্ৰদীপ শৰ্মা আজিৰ এই বৃহত্তৰ ডুমুচিকি ৰাস মহোৎসৱত আমি যি নাট মঞ্চস্থ কৰিবলৈ ওলাইছোঁ আমি সমূহ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ লগতে এই নাটখন উপভোগ কৰি আমাক দিহা পৰামৰ্শ দি আমাৰ শালমাৰা কলাগীতি নাট্যগোষ্ঠীৰ সমূহ শিল্পী কলা কুশলীক যেন আগবঢ়াই যায় মৰম চেনেহ দিয়ে আজিৰ ইয়াত অংশগ্ৰহণ কৰা মই সমূহ কলা কুশলীক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বাইদেউ মিনতী বাইদেউ মেকআপ তেখেতে আমাক যথেষ্টখিনি উৎসাহ উদ্দীপনা যোগাই আহি আছে আৰু সকলো ৰাইজৰে উপস্থিতি কামনা কৰি শাৰদীয় শুভেচ্ছা আমি আমাৰ নাট্যশিল্পীসকলৰ তৰফৰ পৰা সকলোৰে বাবে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ Vande Nataraja, Vande Vande Nataraja, Vande Vande Nataraja, Vande Vande Nataraja. মই ধন্তি কবিতা অনুৰোধ জনাইছোঁ বৰ ভালে লাগে এই নাটখনত অভিনয় কৰিছে আমি আশা কৰিম তেওঁলোকৰ সুন্দৰ অভিনয়েৰে আমি ইয়াত উপস্থিত থকা সকলোকে আপ্লুত কৰিব আৰু তেওঁলোকে যেন ভৱিষ্যতেও এনেকুৱা নাট প্ৰদৰ্শন কৰি আমাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিম বিশেষ নকওঁ সকলোৱে আমি অপেক্ষা কৰি আছোঁ নাটখন চাবৰ বাবে বৃহত্তৰ ডুমুচিকি ৰাস মহোৎসৱৰ উদযাপন কমিটিৰ সকলো বিষয়ববীয়াক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ তেওঁলোকে এক নেৰানেপেৰা প্ৰচেষ্টাৰে বৃহত্তৰ ডুমুচিকি ৰাস মহোৎসৱ মেকআপ কৰি পুৰা ৰেডি আৰু এতিয়া আমাৰ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হিমন্ত চৌধুৰীদেৱ আহি তেওঁ হেৰি ক'লে মঞ্চ উদ্বোধনী কৰিলে এতিয়া নৃত্য নাটিকা হ'ব নৃত্য নাটিকাৰ পিছতে আমাৰ নাট আৰম্ভ হৈ যাব আমি সকলো পুৰা ৰেডি হাফ ৰেডি লাহে লাহে হৈ আছে আৰু আমাৰ চিন লাষ্টত মানে অলপ আগে আছে সেইকাৰণে অলপ লাহে লাহে ৰেডি হৈ আছোঁ বাকী যোনবিলাকৰ আগত আছে আগত হৈ আছে এয়া নাটকত আমাৰ দেউতাও ৰেডি বাকী চব ৰেডি এইজন আমাৰ ছাৰ ৰেডি হৈছে চব এইয়া মঞ্চত নৃত্য নাটিকাৰ কাৰণে উঠি আছে দেখা গাভৰু হাই ভনীৰ দৰে তই মিৰি সমাজৰ কলংকৰ উপায় কলংক তই ৰাখিব পাৰে সেইবোৰৰ বিষয়ে আমাৰ হাতত কোনো তথ্য নাই তেওঁৰ ঘৰৰ মানুহৰ লগত কথা পতা হৈছে নে ছাৰ মই লগ কৰিব লাগিব তুমি মই বৰ অপৰা কি কৰিব গাঁৱৰ ল'ৰা যিটো কিনো থম থম কৈ থিয় দি আছা হে নোপোৱা কিয় কিবা এটা ছাৰ ছাৰ মই ছাৰ ছাৰ চলি আছে এতিয়া আমাৰ 13 নম্বৰ চিন চলি আছে মোৰ আকৌ খতৰত আছে এই মাত্ৰ চিন কৰি আহিলে একেবাৰে মজা আৰু ঘামি কিনে ইফালে মেকআপ অলপ বেয়া হ'লে ইমান গৰম ঠাণ্ডাটো বেছি থাকিব লগা হৈ আছে
ভাল লাগি আছে আৰু অলপ অলপ চিনত দৰ্শকৰ হাত চাপৰি পাই আছোঁ পিছলৈকে চাম আৰু কেনেকুৱা কাৰোবাক বাৰু যদি ঘূৰিব চাম চাই থাকিব ভিডিঅ'টো তুমি নহ'লে বাকীখিনি মোক দিয়া বুলি এখন কাগজত লিখি দিয়া তুমি বুঢ়া হৈছা হঠাতে তোমাৰ কিবা এটা হৈ যাব মই মাটি বাৰী ভাগ একোকেই নাপাওঁ বিয়াৰ আগতে আমাৰ মাটি বাৰীবোৰ গোটেই চেটেল হ'ব লাগিব নহ'লে দেউতাই গোটেই মাটিবোৰ বিক্ৰী কৰি তোক বিয়া দি মোক শেষ কৰি পেলাব হ'ব দাদা হ'ব তহঁতৰ প্ৰাপ্যখিনি নষ্ট কৰি মই বিয়া নহওঁ কিমান স্বাৰ্থপৰ মই নহয় আৰু হ'বও নোৱাৰো মই বেছি লেকচাৰ শিকিব নালাগে তুমি জানো নহয় তুমি কিমান স্বাৰ্থপৰ কাগজখিনি সোনকালে দিয়া আমি কৈ তেল ধৰিব লাগিব নহয় নিদিবা দেউতা ইহঁতক একো নিদিবা কেৱল সম্পত্তি লোভত ইহঁতে তোমাৰ পুত্ৰ পোৱালি নহ'লে চুলিয়াই দাঁত ছিঙি দিম কিন্তু দাদাই জনা নাছিল গুৰুৰ ওপৰত তাৰ পৰম বিশ্বাস আছিল কিন্তু সেই গুৰুৱে যে দাদাক এই গাঁৱৰ পৰা উলিয়াই দিব এই কথাই কল্পনাও কৰিব পৰা নাছিল মই আমাৰ ওচৰত বিশ্বজনক ফোন কৰি আজি দি থাকিম আৰু তহঁতৰ কিবা খবৰ থাকিলে তুৰন্তে ফোনতে দিবি দাদা বহুত আকাশ লৈ যাবলৈ ওলাইছে ন মূল্যটো কি তাৰ সামৰ্থ্য নাই নহয় না মোৰ মোক কিয় ভাল পাইছিলে কিয় প্ৰেমৰ পাঠ পঢ়াইছিলে সিমান দিনে কিয় পাগল কৰি মাৰিছিলে বৃহত্তৰ ৰাস মহোৎসৱৰ এটি বৃহৎ প্ৰস্তুতি আমি হাতত লৈছোঁ আচলতে বহুত ভাল লাগিল অভাৱনীয় আচলতে সামগ্ৰিকভাৱে অভিনেতা অভিনেত্ৰীয়ে যি প্ৰদৰ্শন কৰিলে আমাৰ অঞ্চলৰ ৰাইজ সন্তুষ্ট হৈছে মই ভাবোঁ এগৰাকী ময়ো এটা সময়ত অসম সাহিত্য সভাৰ নাট্যকৰ্মশালাত যোগদান কৰিছিলোঁ সেই সময়ৰ যিসকল নমস্য নাট্যকাৰ আছিল তেখেতসকলক পোৱাৰ সৌভাগ্য মোৰ হৈছিল আজি এই নাটকখন দেখি মই নিজে অনুভৱ কৰিছিলোঁ আমাৰ অঞ্চলত এনেকুৱা অভিনেতা অভিনেত্ৰী থাকিব পাৰে সকলোৱে যথেষ্ট আনন্দ পাইছে মই ভাবোঁ অসমৰ মঞ্চত এখন অদ্বিতীয় নাট গুৰু দক্ষিণা ধন্যবাদ নাটক কেনেকুৱা হ'ল ভিডিঅ'বোৰ আপোনালোকক দিম চাব কেনেকুৱা লাগে চাব কেনেকুৱা হৈছে ৰাইজে কেনেকুৱা হৈছে মাত ভাগি গৈছে আমাৰ মই নিজে কৈছোঁ আমি আহিছে টিমটোতে গোটেইবিলাকে মই নিজে কৈছোঁ আল্টিমেট হৈছে মানুহখিনি চাই পেলাই যেতিয়া মানুহে হাত চাবলৈ আহিছে তেতিয়া গম পাইছোঁ মানে মানুহ অহা বছৰ নিশ্চয় এই নাট্যগোষ্ঠীৰ লগত সম্পূৰ্ণভাৱে জড়িত ৰাখিম আৰু মই এটি সৰু হ'লেও সম্পূৰ্ণ ৰুলতা লোৱাৰ কাৰণে চেষ্টা কৰিম এই নাট্যগোষ্ঠীৰ নাট্য দলটিক আমি বহুত ভাল পালোঁ
নাটকখন আমি সন্মানীয় কিৰণ চন্দ্ৰ কাকতি ডাঙৰীয়া আমাক আমন্ত্ৰণ জনাইছে বৃহত্তৰ ৰাস মহোৎসৱত আমাৰ সভাপতি সম্পাদককে ধৰি যিসকল বিষয়ববীয়া কৰ্মকৰ্তা আছে কাৰ্যকৰ্তা আছে তেখেতসকলে প্ৰতি বছৰে আমাক নিমন্ত্ৰণ কৰে কিন্তু এইবেলি নাটকখন সন্মানীয় অভিজিত ভট্টাচাৰ্যৰ গুৰু দক্ষিণা যিখন নাটক প্ৰদীপ শৰ্মা ছাৰৰ যিটো নিৰ্দেশনা আমি পৰিচালনাত আমি নাটকখন ৰাইজে আদৰি লৈছে খুব ভাল লাগিছে প্ৰতিটো মুহূৰ্তত প্ৰতিটো দৃশ্যত ৰাইজৰ হাততালি পাইছোঁ আমি সেয়া আমাৰ শিল্পীসকলৰ বাবে আশীৰ্বাদ আমি বৃহত্তৰ দুবিংশতি ৰাস মহোৎসৱত যি এই সমাগম হ'ল এই সমাগমে নিশ্চয় আমাৰ শিল্পীসকলক বহুত দূৰলৈ লৈ যাব বহুত আশীৰ্বাদ প্ৰদান কৰিছে ৰাইজে এই ৰাইজৰ আশীষ মৰম চেনেলৈ আমি নিশ্চয় এই অঞ্চলৰ বিভিন্ন মঞ্চত আমি আশা কৰোঁ এইখন নাট প্ৰদৰ্শন কৰিব পাৰিম আৰু সকলোৱে যেন আমাক আমন্ত্ৰণ দিয়ে সহায় সহযোগ কৰে তাৰ বাবে আমি বহুত আশাৰে বাট চাই থাকিলোঁ আৰু আমাৰ কলাকৃষ্টি নাট্যগোষ্ঠীৰ শালমৰা কলাকৃষ্টি নাট্যগোষ্ঠীৰ সমূহ বিষয়ববীয়া সমূহ শিল্পীসকলক আমি বিষয়ববীয়া শিল্পী কাৰিকৰী সকলো নৃত্য শিল্পীকে কৰি গোটেই সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৱে যেন ৰাইজক ইমান সুন্দৰ এখন নাটক উপহাৰ দিয়াৰ বাবে আমি আমাৰ উঠি অহা প্ৰজন্মৰ যুৱক আমাৰ খুব সুন্দৰ নৃত্য নাটিকা এখন প্ৰদৰ্শন কৰিলে আমাক মনোজ শৰ্মা আমাৰ শালমৰা কলাকৃষ্টি নাট্যগোষ্ঠীৰে তেওঁ এজন সদস্য কিন্তু তেখেতে বেলেগ নাটক এখনত ব্যস্ত থকাৰ বাবে আমাৰ মাজত সময় দিব পৰা নাই তথাপিতো তেখেতে এখন সুন্দৰ আমাক নৃত্য নাটিকা দিছে আৰু এই গোটেই নৃত্য নাটিকাত আমাৰ ভাইটি দিব্যজ্যোতিয়ে ঘৰ খেলিপাৰা সি নৃত্য শিকায় আৰু সুন্দৰ আমাৰ গোটেই নাটকখনতো নৃত্যবিলাক সুন্দৰ কৰিছে নৃত্য নাটিকাখনে এটা আমাৰ জনগোষ্ঠীসকলৰ যি মিলন এই জাতি জনগোষ্ঠী অসমৰ ভাষা সংস্কৃতিৰ মিলনৰ এটা খুব সুন্দৰ আদৰ্শ দাঙি ধৰিছে আৰু এই আদৰ্শটো দিয়াৰ বাবে দিব্যজ্যোতি উঠি অহা প্ৰজন্মৰ আপোনালোকে সকলোৱে আমাৰ মঞ্চত যেনেকৈ বিচাৰিছোঁ আমি তেওঁক সকলোৱে সকলোৰে মঞ্চত বিচাৰক মই এই কামনা কৰিছোঁ আমাৰ কলাকৃষ্টি নাট্যগোষ্ঠীৰ তৰফৰ পৰা আমাৰ নাটক পৰিৱেশন কৰা শেষ এতিয়া আমি গৈ আছোঁ এয়া আমাৰ কিৰণ দা আমাৰ মৰমৰ বহু ক্ষেত্ৰতে আগবাঢ়ি থাকে সমাজ সেৱকো হয় অসম প্ৰদেশ বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য তেওঁৰ লগত আমি প্ৰায় ক্ষেত্ৰত নিউজৰ ক্ষেত্ৰত লগ পায়ে থাকোঁ বহুত মৰম কৰে আমাক তেওঁ আমাক এইবাৰ নাটকৰ ক্ষেত্ৰত আমাক নাটকত মাতিছে ইয়াতে যে আমাক এই ৰাসখনত আমাক নাটকখন পৰিৱেশন কৰিব দিছে তাৰ বাবে বহুত বহুত ধন্যবাদ দিলোঁ দাদা আপোনাক ধন্যবাদ এতিয়া আমি ভাত খাবলৈ গৈ আছোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব